ডিয়াৰ ষ্টুডেণ্ট, আজি আমি চেপ্টাৰ 2 বহুপদ ষ্টাৰ্ট কৰিম। প্ৰথমতে আমি জানি লওঁ যে বহুপদ কি হয়। এটা বা এটাতকৈ বেছি এটা বা এটাতকৈ বেছি পদ আৰু পদবিলাক কেনেকৈ গঠিত হয়? এটা ধ্ৰুৱক আৰু পূৰ্ণ সংখ্যাৰ ঘাতযুক্ত চলকৰ পূৰণফল। যেনেকৈ এটা ধ্ৰুৱক ধৰিলে 2 এটা ধ্ৰুৱক বুলি কওঁ কিয়নো এটা সংখ্যা কনষ্টেণ্ট, আৰু পূৰ্ণ সংখ্যাৰ ঘাতযুক্ত চলকৰ পূৰণফল মানে যিটো চলক হ'ব, ধৰি লোৱা এক্স বা ৱাই হ'ব পাৰে, তাৰ ঘাতটো হয় 0 হ'ব পাৰে। পূৰ্ণ সংখ্যাত কেনেকৈ ষ্টাৰ্ট হয়? 0ৰ পৰা 1 2 এনেকুৱা যাওঁতে যাওঁতে অসীমলৈ। ইয়াত চলকৰ ঘাতটো বা সূচকটো 0 হ'ব পাৰে বা 1 হ'ব পাৰে বা 2 হ'ব পাৰে, কিবা এটা হ'ব পাৰে। পূৰ্ণ সংখ্যাৰ ঘাতযুক্ত এক্সৰ ঘাতটো পূৰ্ণ সংখ্যা হ'ব লাগিব বা যিকোনো চলকৰ ঘাতটো। আৰু এই পদৰ গাণিতিক ৰাশিক বহুপদ বোলে। ইয়াত এটা পদ আছে, ধৰি লোৱা 2x² এটা পদ আছে, ইয়াক আমি ৰাশি বুলি কওঁ। আৰু এই ৰাশিটো এটা বহুপদ হয়। যেনেকৈ ইয়াত কৈছে নহয়, এটা বা এটাতকৈ বেছি পদৰ গাণিতিক ৰাশিক বহুপদ বোলে। ই এটা গাণিতিক ৰাশি। এতিয়া আমি যদি কওঁ ইয়াত 2x⁻², এইটো এটা ৰাশি হয়, গাণিতিক ৰাশি হয়, কিন্তু বহুপদ নহয়। কাৰণ ইয়াত যিটো সূচক আছে, এক্সৰ যিটো সূচক, এইটো হৈছে -2, যিটো পূৰ্ণ সংখ্যা নহয়, কেৱল পূৰ্ণ সংখ্যা হ'ব লাগিব। যদি ইয়াত এনেকুৱা হৈ যায় 2 × √x, √xৰ অৰ্থটো কি হয়? x⁻1/2, বা ইয়াত যদি 3 থাকে এইটো পিছত লিখিম। ইয়াৰ অৰ্থ হ'ল এইটোৱেই। ইয়াত যিটো তোমালোকে দেখিছা, ই এটা পূৰ্ণ সংখ্যা নহয়, ই এটা পৰিমেয় সংখ্যা। গতিকে এনেকুৱা হ'ব নোৱাৰে। এইটো ৰাশি বুলি ক'ব পাৰিম আমি, কিন্তু ই বহুপদ নহয়। ইয়াৰ উপৰি যদি ইয়াত এনেকুৱা থাকে, তেতিয়া আমি ক'ম বোলে ই এক্সৰ কিউব ৰুট বা ঘনমূল। ইয়াৰ অৰ্থটো কি হয়? x⁻1/3। তেতিয়া ইও এটা পূৰ্ণ সংখ্যা নহয়, পৰিমেয় সংখ্যা। গতিকে এনেকুৱা আমি এইবিলাকক আমি বহুপদ বুলি নকওঁ, আমি ৰাশি বুলি ক'ম। গাণিতিক ৰাশি হয়, কিন্তু বহুপদ নহয়। এনেকুৱা হ'ব লাগিব এক্সৰ যিটো পাৱাৰ, যিটো ঘাত, চলকৰ ঘাত যিটো, সেইটো হ'ব লাগিব পূৰ্ণ সংখ্যা। আচ্ছা, এতিয়া আমি বহুপদ বুলি কৈছোঁ। বহুপদ বুলি আমি কওঁতে কি বুজি পাওঁ? বহু কেইটামান পদ একেলগে গঠিত হৈ আছে। ইংৰাজীত আমি পলিনমিয়েল বুলি কওঁ। ইয়াত তোমালোকে দেখিছা। আচ্ছা, এতিয়া ইয়াত এটা বহুপদ লৈ লওঁ। ইয়াত তোমালোকে দেখিছা দুটা পদ আছে। এইটো এটা পদ 3 আৰু এটা পদ। ইয়াত তোমালোকে দেখিবলৈ পাইছা 3 এইটো এটা সংখ্যা, কিন্তু ই আচলতে x⁻0 লগত মাল্টিপ্লাই হৈ আছে। x⁻0 মান আমি জানো 1, গতিকে ইয়াত 3 লগত 1 মাল্টিপ্লাই কৰি 3 আহিব। গতিকে ইয়াকতো আমি বহুপদ বুলি ক'ম। ইয়াক আমি কি ক'ম? বহুপদ। কিন্তু আমি ইয়াক এনেকৈ ক'ব পাৰোঁ, দুটা পদ আছে দ্বিপদ, আৰু ইয়াক আমি এটা পদ আছে একপদ, আৰু তিনিটা পদ থাকে ত্ৰিপদ, তেনেকুৱা আমি ক'ব পাৰোঁ। আৰু এইখিনি কোৱাৰ পৰিৱৰ্তে, দ্বিপদ ত্ৰিপদ এইবিলাক কোৱাৰ পৰিৱৰ্তে আমি এটা শব্দ ইউজ কৰোঁ, যিটো হ'ল বহুপদ। এতিয়া আহি গ'ল আমাৰ মাত্ৰা হিচাপত বহুপদটো। চোৱা, মাত্ৰা হিচাপত বহুপদটো কি হয়, বহুপদৰ ধৰণ। মাত্ৰা যদি 1 থাকে, তাক আমি ৰৈখিক বহুপদ বুলি কওঁ। যেনেকৈ ফৰ এক্সাম্পল x+2 বা 2y + 1, এইবিলাকৰ যিটো মাত্ৰা আমি কাক কওঁ? চলকৰ উচ্চতম ঘাত। এই বহুপদটো তোমালোকে দেখিবলৈ পাইছা, চলকৰ উচ্চতম ঘাত হৈছে 1। ইয়াত x+2, ইয়াৰ অৰ্থটো কি হ'ল? x⁻1, আৰু ইয়াত x⁻0।
x raised to the power 1 2x raised to the power 0 গতিকে ইয়াত উচ্চতম হৈছে 1 2 গতিকে ইয়াক আমি ৰৈখিক বহুপদ বুলি কওঁ উচ্চতম চলকৰ উচ্চতম ঘাতটোৰ আমি কি কওঁ মাত্ৰা আৰু ইয়াৰ আমি এই বহুপদটোৰ মাত্ৰা আমি কি কম 1 গতিকে মাত্ৰা যেতিয়া 1 হ'ব তাক আমি ৰৈখিক বহুপদ বুলি কওঁ মাত্ৰা যেতিয়া 2 হ'ব দ্বিঘাত বহুপদ মাত্ৰা 3 হ'লে ত্ৰিঘাত বহুপদ ইয়াত মই এক্সাম্পল লৈ আছোঁ আৰু কেইটামান x স্কয়ার প্লাস 3x মাইনাস 9 বা আৰু এটা লৈ আছোঁ y স্কয়ার প্লাস 2y প্লাস 8 এইবিলাক হ'ল দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ কেনেকৈ হ'ব x কিউব ধৰিলা 3x কিউব প্লাস 4x স্কয়ার প্লাস 2x প্লাস 4 এইটো হ'ল এটা ত্ৰিঘাত বহুপদ ইয়াত তোমালোকে দেখিবলৈ পাইছা উচ্চতম চলকৰ উচ্চতম ঘাতটো হৈছে 3 গতিকে ই ত্ৰিঘাত বহুপদ আৰু এটা কথা ত্ৰিঘাত বহুপদৰ বেছিতকৈ বেছি পদ থাকিবলৈ হ'লে 4টা পদ থাকিব দেখিবলৈ পাইছোঁ 4টা পদ যদি ইয়াৰ মাত্ৰা 3 হয় এটা বহুপদৰ তেন্তে ইয়াত বেছিতকৈ বেছি 4টা পদ থাকিব তোমালোকে এনেকুৱা দেখিবা ধৰিলা ত্ৰিঘাত বহুপদ এটা লৈ ল'লোঁ ইয়াত তোমালোকে x স্কয়ার প্লাস 3x প্লাস 9 দেখিবলৈ পাইছে যদি আমি এনেকুৱা লিখোঁ x স্কয়ার মাইনাস 9 তেতিয়া তোমালোকে ক'বা এইটো এটা দ্বিঘাত বহুপদ তেতিয়াহ'লে ইয়াত কিয় 3টা পদ নাই কাৰণ দ্বিঘাত বহুপদ হ'লে বেছিতকৈ বেছি 3টা হ'ব পাৰে ইয়াতকৈ কম হ'ব পাৰে কিন্তু আচলতে ইয়াত 3টা পদ আছে আমি দেখা নাই কিয় আমি দেখা নাই ইয়াত মাইনাস 9 আছিল নহয় জানো আচ্ছা লিখিলোঁ ইয়াত ধৰিলা মই এইটো এনেকুৱা লিখি দিওঁ প্লাস তেতিয়াহ'লে আমি কি বুজিম ইয়াত যিটো x আছে অৰ্থাৎ সূচকৰ অধক্ৰম হিচাপত ৰাখিব লাগিব ইয়াত যিটো x থাকিব ইয়াত পাৱাৰ থাকিব 0 এই xটোৰ সূচক আছে 0 ইয়াত 1 ইয়াত 2 এনেকুৱা চিৰিয়েল হিচাপত থাকিবই লাগিব যেনেকৈ ইয়াত আছে 1 ইয়াত আৰু এটা আছে 0 x টু পাৱাৰ 0 কিন্তু এই পদটো অৰ্থাৎ এই চলকটোৰ লগত 0 মাল্টিপ্লাই হৈ আছে অৰ্থাৎ এই চলকটোৰ যিটো সহগ এইটো হৈছে 0 পূৰণ হৈ আছে সেইকাৰণে আমি পদটো দেখা নাই সেইকাৰণে কেৱল আমি দুটা পদ দেখি আছোঁ আৰু এইটোৱে হ'ল কথা যে এটা দ্বিঘাত বহুপদৰ এটাও পদ হ'ব পাৰে দুটাও হ'ব পাৰে কিন্তু বেছিতকৈ বেছি 3টা হ'ব পাৰে আৰু ত্ৰিঘাত বহুপদ তেনেকুৱা বেছিতকৈ বেছি 4টা হ'ব পাৰে আৰু যদি মাত্ৰা ইয়াত 0 হৈ যায় ধৰি লোৱা মাত্ৰা 0 হৈ গ'ল তেতিয়াহ'লে আমি ইয়াক কি ক'ম ধ্ৰুৱক বহুপদ ইয়াক আমি ধ্ৰুৱক বহুপদ বুলি কওঁ যেনেকৈ ধৰি লোৱা 3 এটা সংখ্যা দেখিবলৈ পাইছোঁ কিন্তু ই এটা ধ্ৰুৱক বহুপদ বুলি ক'ব পাৰিম কাৰণ ইয়াৰ যিটো মাত্ৰা হ'ব 0 হ'ব এনেকুৱা হ'বনে নাই x টু দি পাৱাৰ 0 যিটো 1 যিটো মান 1 আহে চ' যেতিয়া 1 আহিব তেতিয়া আমি কেৱল 3 লিখিম x টু দি পাৱাৰ 0টো আমি নেদেখোঁ কাৰণ ইয়াৰ মানটো 1 আছে তেতিয়া ইয়াৰ মাত্ৰা কি হ'ব চোৱাচোন উচ্চতম চলকৰ উচ্চতম মাত্ৰা ইয়াত কেৱল 0 আছে গতিকে ইয়াক আমি ধ্ৰুৱক বহুপদ বুলি কওঁ আচ্ছা ৰৈখিক বহুপদৰ আমি সাধাৰণ আহে কি ল'ম যেনেকৈ আমি লৈছিলোঁ 2x প্লাস 3 আৰু লৈছিলোঁ 3x আচ্ছা 3x নহয় আচ্ছা x লৈ ল'লোঁ x প্লাস 4 কেৱল আমি x চলকত লৈছোঁ এইখিনি x চলকত আছে y চলকত থাকিলে 3y প্লাস 4 এনেকুৱা আহিব x চলকত ৰৈখিক বহুপদৰ আৰ্হিটো কি হ'ব ইয়াত 3 আহিছে ইয়াত 2 আহিছে বেলেগ বেলেগ সংখ্যা আহি আছে কিন্তু চলকটো চেঞ্জ হোৱা নাই কেৱল এটা চলক লৈ আহিছোঁ গতিকে চলক চেম থাকিব গতিকে আমি ইয়াক লিখিব পাৰোঁ ax প্লাস b য'ত a b c বাস্তৱ সংখ্যা আৰু তোমালোকে এইটো মনত ৰাখিবা a not equal to 0
এ কেতিয়াও জিৰ' হ'ব নোৱাৰে, কাৰণ ইয়াত এ বি দুইটা সংখ্যা আৰু এইখিনি হ'ব এ বি চি, চৰি ইয়াত চি নহয়, দুটাই পদ আছে, এ বি বাস্তৱ সংখ্যা। এ আৰু বি সংখ্যা কেৱল এক্সটো হৈছে চলক, যিটোৰ মান বেলেগ বেলেগ হ'ব, কিন্তু এ আৰু বিৰ মান চেঞ্জ নহয়। যিকোনো এটা পাৰ্টিকুলাৰ এটা বিশেষ বহুপদৰ কাৰণে এক্সৰ মান আমি চেঞ্জ কৰিব পাৰোঁ। ইয়াত আমি এক্সৰ ঠাইত আমি কিবা বহুৱাব পাৰোঁ, 2 আছে, ইয়াত আমি 1 বহুৱাব পাৰোঁ, ইয়াত আমি 2 বহুৱাব পাৰোঁ, লগত +3 আছে, ইয়াত আমি 4 বহুৱাব পাৰোঁ, একো কথা নাই। কিন্তু আমি 2 আৰু 3 চেঞ্জ কৰিব নোৱাৰি। গতিকে ই হ'ল এটা সাধাৰণ আৰ্হি, এৰ মান বিৰ মান বেলেগ বেলেগ বহুপদত বেলেগ বেলেগ হ'ব, কিন্তু একে বহুপদত বেলেগ নহয়। চলকৰ মানটো বেলেগ বেলেগ হ'ব পাৰে একে বহুপদত। আৰু বাস্তৱ সংখ্যা মানে হ'ল এ বি বাস্তৱ সংখ্যা কিয় কৈছোঁ, বাস্তৱ সংখ্যা আমি কাক কওঁ? পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ গোটৰ যিটো গোটৰ যোগফল বা দুইটাৰ গোট। যেনেকৈ আমি ধৰি লোৱা কোনোবাই ক'লে ইয়াত √2 আছে, 1/2 আছে, পাই আৰু এটা আছে, কিবা কিবি এনেকুৱা আছে, 0.001 0001 এনেকুৱা আছে। তেতিয়া আমি গোটেইখিনি কি ক'ম? এটা গোট হৈ গৈছে, ইয়াত এটা সংগ্ৰহ কৰা হৈছে সংখ্যাকেইটা, আৰু ইয়াত ধৰি লোৱা আৰু এটা আছে 3/4। তেতিয়া আমি গোটেইখিনিক আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰি, √2 √3 1/2 3/4। আৰু কিন্তু কেৱল যেতিয়া আমি এইখিনি ক'ম, এইখিনি পৰিমেয় আৰু এইখিনি অপৰিমেয়, আৰু দুয়োখিনি মিলি পেলাই আমি কি ক'ম? বাস্তৱ সংখ্যা, গোটেইখিনি বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কোৱাৰ এইটো অৰ্থ হৈছে যে এ বি পৰিমেয় হ'ব পাৰে, অপৰিমেয় হ'ব পাৰে, যিকোনো এটা হ'ব পাৰে। আৰু বাস্তৱ সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যাও পৰে, স্বাভাৱিক সংখ্যাও পৰে, বা পূৰ্ণ সংখ্যাও। কাৰণ আমি 0 এটা পৰিমেয় সংখ্যা, গতিকে এই পূৰ্ণ সংখ্যাটো পৰিব আৰু পৰিমেয় সংখ্যাটো পৰিব। গতিকে বাস্তৱ সংখ্যা কোৱাৰ অৰ্থ এইটো হ'ল যে যিবোৰ সংখ্যা আছে আমাৰ হাতত, কেৱল কমপ্লেক্স নাম্বাৰৰ বাহিৰে সকলোবোৰ সংখ্যা আমি এক্সৰ লগত বহুৱাব পাৰোঁ, মাল্টিপ্লাই কৰি পূৰণ কৰি। ইয়াত বিৰ ঠাইতো বহুৱাব পাৰোঁ কনষ্টেণ্ট টাৰ্ম, যিটো ধ্ৰুৱক, এইটো ধ্ৰুৱক পদ, এইটো হ'ল এক্সৰ সহগ। এই দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি কি হ'ব? ax² + bx + c। ইয়াত b 0 হ'ব পাৰে, কিন্তু a কেতিয়াও 0 নহ'ব। যেনেকৈ আমি লৈছিলোঁ নহয় তেতিয়া x² - 9। এই বহুপদটো দুটা পদ দেখি আছোঁ, কাৰণ ইয়াত যিটো এক্সৰ সহগ অৰ্থাৎ যিটো বি, এইটো 0 হৈ আছে, সেইকাৰণে আমি বহুপদটোত কেৱল দুটা পদ দেখি আছোঁ। আদাৰৱাইজ আমি এটা দ্বিঘাত বহুপদত আমি বেছিতকৈ বেছি 3টা পদ দেখা পাওঁ। ইয়াত কি আছে? এ বি চি তিনিওটা বাস্তৱ সংখ্যা। আৰু ইয়াতো এ ইজ নট ইকুৱেল টু 0। এ নট ইকুৱেল 0 কিয়? এই বহুপদটো লৈ লোৱা ax + b। ইয়াত যদি a ইজ ইকুৱেল টু 0 হৈ যায়, তেতিয়াহ'লে ইয়াত কি আহিব? 0ৰ লগত মাল্টিপ্লাই হ'ব। আৰু 0ৰ লগত মাল্টিপ্লাই হোৱাৰ অৰ্থ এইটো হৈছে যে এই পদটো আঁতৰি যাব, ইয়াৰ পৰা কেৱল বিটো থাকিব। এই বিটো কি হয়? এইটোতো আহি যাব এটা ধ্ৰুৱক বহুপদলৈ। ইয়াত ৰৈখিক বহুপদৰ অৰ্থ কি? ৰৈখিক বহুপদ ইয়াত এক্সিষ্ট আৰু হোৱাই নাই, আঁতৰি গ'ল। আমি ক'ব পাৰিম জানো ৰৈখিক বহুপদ? নোৱাৰোঁ। যেতিয়া ইয়াৰ মানটো 0 আহিব, তেতিয়া এই ৰৈখিক বহুপদৰ পৰা ইয়াৰ তলৰ যিটো আছে ধ্ৰুৱক বহুপদলৈ পৰিৱৰ্তন হৈ যাব। আৰু তেনেকুৱাই যদি দ্বিঘাত বহুপদৰ এ ইজ ইকুৱেল টু 0 হৈ যায়, তেতিয়াহ'লে এই টাৰ্মটো আঁতৰি যাব। আৰু এই টাৰ্মটো আঁতৰি যোৱাৰ অৰ্থ এইটো হৈছে যে ইয়াত যিটো গাত আছে, এই চলকটোৰ এক্সৰ যিটো সূচক আছে, সূচকটো 2 আছে, আৰু এই পদটো আঁতৰি যোৱাৰ লগে লগে এই সূচকটো আঁতৰি যাব, আৰু এই বহুপদটোৰ চলকৰ উচ্চতম গাত হৈ যাব 1। এইখিনি আঁতৰি যাব, কেৱল 1টো থাকিব, যিটো এটা ৰৈখিক বহুপদ হৈ যাব। দ্বিঘাত বহুপদৰ কোনো অৰ্থই নাথাকিব, কোনো অস্তিত্বই নাথাকিব। সেইকাৰণে আমি এই নট ইকুৱেল টু 0 ক'ব লাগিব। আৰু এটা কথা, ইয়াত এৰ মানটো 0টো নহয়, কিন্তু 0তকৈ ডাঙৰ হ'ব পাৰে, 0তকৈ
সৰু হ'ব পাৰে কিন্তু ইকুৱেল কেতিয়াও নহয়। 0তকৈ সৰু হ'লে কি হয়? আমি অকণিত সংখ্যাত কেনেকৈ দেখোঁ? 1 2 -1। 0তকৈ সৰু হ'লে নেগেটিভ আহিব। পৰিমেয় সংখ্যা হ'লেও নেগেটিভ পৰিমেয় সংখ্যাটো হ'ব পাৰে, -1/2 তেনেকুৱা আহিব পাৰে, কোনো কথা নাই। ত্ৰিঘাত বহুপদৰ সাধাৰণতে কি হ'ব? x³ + bx² + cx + d, আৰু বেছিতকৈ বেছি 4টা পদ থাকে। আৰু এনেকৈ a b c, ইয়াত a b c d হ'ব। a b c d বাস্তৱ সংখ্যা and a is not equal to 0. কেৱল a, বাকীখিনি 0 হ'ব পাৰে, b c d। কাৰণ আমি এনেকুৱা যেতিয়া এটা বহুপদ দেখিম 3x³ আমি লগে লগে কৈ দিম কি এইটো ত্ৰিঘাত বহুপদ, কাৰণ ইয়াত বহুপদটোৰ চলকৰ উচ্চতম ঘাতটো হৈছে 3। ইয়াৰ উপৰি তোমালোকক আৰু এটা বহুপদ, ইয়াত বহুপদ নহয় সৰি এক্সপ্ৰেশ্যন দি আছোঁ ৰাশি 1/x - 1। এইটো এটা ৰাশি হ'ব পাৰে কিন্তু বহুপদ নহয়। x² + 2x + 3 এইবিলাকো বহুপদ নহয়, কাৰণ ই হৰ অংশত আছে। এতিয়া আমি এটা বহুপদ ল'ম, এটা px বহুপদ লৈ আছোঁ। px বহুপদৰ অৰ্থ এইটোৱে বুজাইছে যে ইয়াত কেৱল x চলক থাকিব, y চলক বা বেলেগ কোনো চলক নাহে। x² - 3x - 4 এইটো এটা বহুপদ। যেতিয়া আমি ইয়াত x = 2 বহুৱাম, x = 2 যেতিয়া আমি বহুৱাম, তেতিয়া ইয়াত হৈ যাব p2 = 2² - 3 to 2 - 4, that means 4 - 6 - 4, that means -6 এনসাৰ আহিছে। তেতিয়া আমি কি ক'ম? কেৱল x = 2 বহুৱাৰ কাৰণে ই কি হৈ গৈছে? -2 হৈ গৈছে। তেতিয়া আমি -6 মানটো কি ক'ম? -6 মানটো কি হ'ব? x = 2 px-ৰ মান। ইয়াত px-ৰ মান আহি গৈছে, x = 2 বহুৱাৰ কাৰণে আহি গৈছে। কাৰণ আমি 2ৰে সলনি কৰিছোঁ, x-ৰ ঠাইত 2 বহুৱাইছোঁ। -6 মানটোক x = 2, x-ৰ মান এতিয়া আমি কি ক'ব পাৰোঁ ইয়াৰ অৰ্থটো? এতিয়া আমি লিখিব পাৰোঁ যদি x-ত যিকোনো এটা বহুপদ x চলকেৰে গঠিত হৈ আছে,
এক্সত পি এক্স এটা বহুপদ তেতিয়া আমি ক'ব পাৰোঁ যদি এক্সত পি এক্স এটা বহুপদ মানে এটা এক্সৰ লগত পি এক্স এটা বহুপদ আৰু কে এটা বাস্তৱ সংখ্যা ইয়াত যিটো আমি টু লৈছিলোঁ এক্সৰ ঠাইত এক্সৰ টুৰে সলনি কৰিছিলোঁ এক্সৰ ঠাইত টু বহুৱাইছিলোঁ এইটো যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে তো ধৰি ল'লোঁ কে এটা বাস্তৱ সংখ্যা ইয়াত যেনেকৈ টু আছিল তেন্তে পি এক্সত এক্সক কেৰে সলনি কৰি যেনেকৈ ইয়াত টুৰে সলনি কৰিছিলোঁ এক্সৰ ঠাইত এক্সক টুৰে সলনি কৰিছিলোঁ ইয়াত কেৰে সলনি কৰি কে যিকোনো এটা বাস্তৱ সংখ্যা সলনি কৰি পোৱা মানটোক পি এক্সৰ এক্স ইজ ইকুৱেল টু কেত মান বুলি কাৰণ যিটো মান আহিব ইয়াত টু বহুৱাৰ কাৰণেতো ইয়াত -6 আহিছে অৰ্থাৎ আমি কি কৈছোঁ -6 মানটোক এক্স ইজ ইকুৱেল টু টুত পি এক্সৰ মান বুলি পি এক্সৰ মান আহি গৈছে নহয় কিন্তু ক'ত আহিছে কেতিয়া আহিছে এক্স ইজ ইকুৱেল টু টু বহুৱাৰ কাৰণে তেতিয়া ইয়াতো তেনেকুৱা পি এক্সৰ মানটোক পি এক্সৰ এক্স ইজ ইকুৱেল টু কেত মান বুলি ইয়াত পি কেৰে সচোৱা হয় যেনেকৈ ইয়াত আমি পি টু লিখিছিলোঁ আমি পি টুৰে সঁচাই লিখিছিলোঁ যে পি টু ইজ ইকুৱেল টু -6 তাত তেনেকুৱা লিখিব লাগিব পি কে ইজ ইকুৱেল টু সামথিং যি আহিব অৰ্থাৎ ধৰি লোৱা এই বহুপদটো আহিলে কে স্কোয়াৰ -3k -4 এনেকুৱা হৈ যাব অৰ্থাৎ যেনেকৈ ইয়াত 2 স্কোয়াৰ আছিল ইয়াত কে স্কোয়াৰ হৈ যাব আৰু যিটো এনচাৰ আহিব সেই এনচাৰটো হ'ব এক্স ইজ ইকুৱেল টু কেত পি এক্সৰ মান এতিয়া আমি বহুপদৰ শূন্যৰ বিষয়ে আলোচনা কৰিম আমি যেনেকৈ এটা বহুপদ লৈছিলোঁ পি এক্স ইজ ইকুৱেল টু এক্স স্কোয়াৰ -3x -4 যদি আমি কওঁ যে ইয়াৰ এক্স ইজ ইকুৱেল টু -1ত কি মান হয় পি এক্সৰ মান কি হয় এক্স ইজ ইকুৱেল টু -1ত পি এক্সৰ মান কি হয় অৰ্থাৎ পি -1ৰ মান কি হয় তেতিয়া আমি কি লিখিম পি -1 হ'বনে না পি -1 -4 that means 1 plus 3 minus 4 তে এনসার আহিব 0 এনসার কি আহিছে 0 অর্থাৎ x is equal to -1 px ৰ মান আহি গৈছে 0 বা 0 x is equal to -1 px ৰ মান ধৰিলো আৰু এটা আমি x is equal to 4 লৈ ললো তেতিয়া কি আহিব আমিতো যেনেকৈ আমি এটা বাস্তৱ সংখ্যাকে যেতিয়া লওঁ যেতিয়া আমি এইটো উলিয়াও যে এক্সৰ জাগাত এক্সৰ ঠাইত কে বহুৱাই তেতিয়া আমি পি কে হিচাপত ডিনোট কৰোঁ পি কেৰে সচুৱাই পি এক্সক কেৰে সলনি কৰি পোৱা যেনেকৈ আমি ইয়াত 1 -1ৰে সলনি কৰিছোঁ এক্সক কেৰে সলনি কৰিলে সেই ঠাইত আমি এক্সৰ ঠাইত কেটো বহুৱাই দিওঁ পি কেৰে সচুৱা হয় তেন্তে এনেকুৱা ইয়াতো আমি P4ৰে সচাই আছোঁ P1 P-1 P4 কাৰণ আমি এক্সৰ ঠাইত বহুৱাইছোঁ যিটো মান সেই মানটো বহুৱাইছোঁ ইয়াত গতিকে ই হ'ব 4 স্কোয়াৰ -3 × 4 -4 16 -12 -4 that means 16 -16 0 এতিয়া তোমালোকে দেখিছা দুয়োটা মানৰ বাবে এক্সৰ দুয়োটা মানৰ বাবে P-1ৰ মান হৈছে 0 P4ৰ মান হৈ গৈছে 0 এতিয়া আমি কি ক'ম এই যিটো এক্সৰ মান দুয়োটা মান
x ইজিকেল টু -1 x ইজিকেল টু 4 এই দুইটা মান -1 আৰু 4 এই বহুপদটো বা পি এক্সৰ শূন্য আৰু আমি কওঁ যে এটা বহুপদৰ এটা জিঘাত বহুপদ হয় তেতিয়া এই বহুপদটোৰ বেছিতকৈ বেছি দুটা শূন্য থাকিব আৰু পদ থাকিব বেছিতকৈ বেছি তিনিটা আৰু শূন্য থাকিব বেছিতকৈ বেছি দুটা শূন্য নাথাকিব পাৰে এটাও থাকিব পাৰে কিন্তু বেছিতকৈ বেছি হ'লে দুটা থাকিব তেতিয়া আমি ইয়াত লিখিছোঁ এটা বাস্তৱ সংখ্যা কেক যেনেকৈ ইয়াত -1 4 আছিল নহয় এটা বহুপদ পি এক্সৰ এটা শূন্য বোলে যেনেকৈ ইয়াত আমি কৈছোঁ -1 4 এটা শূন্য যদি পি কে ইজিকেল টু 0 তো ইয়াত পি -1 ইজিকেল টু 0 হয় নে নহয় পি -1 ইজিকেল টু 0 আহিছে আকৌ আহিছে p4 ইজিকেল টু 0 যেতিয়া পি কে ইজিকেল টু 0 হৈ যাব তেতিয়া আমি ক'ম যে কে এইটো এটা যিকোনো বাস্তৱ সংখ্যা কে এটা পি এক্সৰ শূন্য এতিয়া আমি এটা ৰৈখিক বহুপদ লৈ লওঁ ইয়াত ধৰি লোৱা পি এক্স ইজিকেল টু 2x + 3 আৰু কৈ দিলোঁ আমি যে ইয়াৰ কে এটা শূন্য কিন্তু আমি কি ক'ম কে এটা যদি শূন্য হয় তেতিয়াহ'লে ইয়াৰটো কি পি কে ইজিকেল টু 0 হ'ব লাগিব হয়নে নহয় গতিকে পি কে ইজিকেল টু 0 যেতিয়া হ'ব তেতিয়া পি কে ইজিকেল টু ইয়াক কি হ'ব 2k + 3 যদি আমি এক্সৰ ঠাইত কে বহুৱাওঁ তেতিয়াহ'লে ইয়াতো এক্সৰ ঠাইত কে আহিব 2k + 3 আহি যাব আৰু আমি কৈছোঁ কে এটা শূন্য তেতিয়াহ'লেতো কে ইজিকেল টু 0 হ'ব লাগিব ডেট মিনছ পি কে ইজিকেল টু 0 অৰ্থাৎ পি কেৰ মানটো হ'ব 0 ডেট মিনছ 0 তেতিয়া আমি কি ক'ম কে ইজিকেল টু -3/2 কেৰ মান আহি যাব -3/2 অৰ্থাৎ যিটো মান আহিব লাগে এক্সৰ সেইটো হ'ল -3/2 অৰ্থাৎ এক্সৰ মান যেতিয়া -3/2 আহিব তেতিয়া এই বহুপদটো মানটো আহি যাব 0 তোমালোকে সত্যাপন কৰি চোৱা ইয়াত -3/2 বহুৱালে আমি কি পাওঁ 2 কেঞ্চেল হৈ যাব -3 + 3 থাকিব ডেট মিনছ 0 আহি গৈছে এনচাৰ ইয়াত আমি কে এটা এনেকুৱা লৈছোঁ আৰু কে এটা শূন্য হ'ব পাৰে তেতিয়াহ'লে কে এটা শূন্য হ'লে পি কে ইজিকেল টু 0 হ'ব লাগিব এতিয়া যদি আমি শূন্য উলিয়াব বিচাৰোঁ আমি তেতিয়াহ'লে আমি কি বিচাৰিছোঁ ইয়াতে কে শূন্য লৈছোঁ প্ৰথমতে পি কে ইজিকেল টু 0 লৈছিলোঁ 0 লোৱাৰ কাৰণেতো আমি পি কে ইয়াক প্ৰথমতে 2k + 3 বনাইছোঁ 2x + 3 পৰা পৰিৱৰ্তন কৰিছোঁ এইবোৰ নকৰি কে এটা শূন্য এনেকৈ নধৰি পি কে ইজিকেল টু 0 এনেকৈ নধৰি আমি ডাইৰেক্ট যেতিয়া পি এক্স ইজিকেল টু 0 ধৰিলোঁ কাৰণ এটা শূন্য যেতিয়া ওলাব সেই শূন্যটোৰ কাৰণেতো পি এক্সৰ মান 0 আহিবই লাগিব তেতিয়াহ'লে আমি আগতে 0 বনাই দিওঁ পি এক্সৰ মানটো তেতিয়াহ'লে সেই 0টো কি কৰিব পি এক্সৰ মান যেতিয়া 0 সমান কৰি দিম তেতিয়া যিটো মান আহিব এক্সৰ সেই মানটো এই বহুপদটোৰ শূন্য আহি যাব কাৰণ সেই শূন্যটোৱে সেই এক্সৰ মানটোৱে এই বহুপদটোক 0 বনাই ল'ব গতিকে ওলোটাই আমি কি কৰিম বহুপদটোক প্ৰথমতে 0 বনাই লোৱাৰ পিছত যিটো এক্সৰ মান আহিব সেইটো হ'ব সেই বহুপদটোৰ শূন্য আৰু তোমালোকে দেখিছা ইয়াত যিটো 3 আহিছে এইটো 3টো আচলতে -3 তোমালোকে ইয়াত চোৱাচোন আচ্ছা -3 বাদ দিয়া মাইনাছটো আছে ইয়াতে এই 3টো এটা চোৱা ইয়াত ধ্ৰুৱক পদ 2টো এটা এক্সৰ সহগ গতিকে ইয়াৰ লগত এটা ৰিলেশ্যন আছে